নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে ভালদৰে পঢ়া শুনাৰ লগতে ৰানিঙৰ প্ৰেক্টিছ কৰি আছে। আজি মই আপোনালোকক FPF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ বিষয়ে আপোনালোকক মই বিতংভাৱে জনাম। FPF কনষ্টেবল বুলি ক'বলৈ গ'লে মানে কি হয়, এইটো আছাম পুলিচৰ যেনেকৈ আৰ্ম ব্ৰাঞ্চৰ AB বুলি যিটো কওঁ আমি, AB বেটেলিয়ন অফ ফ'ৰ্চৰ নিচিনা ছেইম হয়। এইটো মানে কি হ'ল, ফৰেষ্টৰ এটা বেটেলিয়ন ফ'ৰ্চ হয়। ফৰেষ্টৰ বন সুৰক্ষা কৰিবৰ কাৰণে এইটো এটা বেটেলিয়ন ফ'ৰ্চ নিৰ্মাণ কৰা হৈছিলে। এতিয়া নতুনকৈ যিহেতু 405টা পোষ্ট FPF কনষ্টেবলৰ কাৰণে ভেকেঞ্চি ওলাইছে। তাত মেল কেণ্ডিডেটৰ কাৰণে আছে 364টা আৰু ফিমেলৰ কাৰণে আছে 41টা। বয়সৰ সময়সীমা ইয়াত কি হৈছে, 18 years to 25 years আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব, 18 বছৰ পৰা 25 বছৰলৈকে। তাৰপৰা ৰিলেক্সেশ্যনো দিয়া হৈছে, OBC কাৰণে 3 বছৰ আৰু SC ST হিলছৰ কাৰণে ইয়াত 5 বছৰ আপোনালোকৰ ৰিলেক্সেশ্যন থাকিব। তো বয়সৰ কাৰণেও এটা খুব ধুনীয়া সুবিধা আছে। আপোনালোকে যোনে FPF কনষ্টেবলৰ কাৰণে দিম বুলি ভাবিছে, আপোনালোকে এপ্লাই কৰক আৰু এপ্লাই কৰাৰ লগতে পূৰা দৌৰি থাকক। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ হ'লে হৈ যাব। ইয়াত যিসকলে 10 পাছ কৰি থৈছে তেওঁলোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। তাৰপৰা ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোকৰ লাগিব হাইট লাগিব, হাইট জেনেৰেল OBC আৰু OBC কাৰণে লাগিব, আৰু SC কাৰণে 162.5 চেণ্টিমিটাৰ লাগিব মেল কেণ্ডিডেটৰ কাৰণে, আৰু ফিমেলৰ কাৰণে লাগিব 154 চেণ্টিমিটাৰ, আৰু STP আৰু ST হিলছৰ কাৰণে মেলছৰ কাৰণে 160 চেণ্টিমিটাৰ আৰু ফিমেলছৰ কাৰণে 152 চেণ্টিমিটাৰ হ'লে এপ্লাই কৰিব পাৰিব। আপোনালোকে ইয়াত এপ্লাইটো এনেও কৰিব পাৰিবই, কিন্তু মানে কি হ'ল, ফিজিকেল যিটো ষ্টেণ্ডাৰ্ড লাগে আপোনালোকৰ হাইটৰ ক্ষেত্ৰত এইখিনি। তো চেষ্টৰ অনলি ফৰ মেন্স আপোনালোকে 80 চেণ্টিমিটাৰ আপোনালোকৰ চেষ্ট লাগিব, আৰু 5 চেণ্টিমিটাৰ আপোনালোকে এক্সপানশ্যন কৰিব লাগিব, মানে তাত ফুলাব লাগিব হাইট চেষ্টটো। এতিয়া চিলেকশ্যন প্ৰচেছৰ কথা ক'বলৈ গ'লে মানে কি হ'ল, আপোনালোকে এইখিনি এপ্লাই কৰাৰ পিছত আপোনালোকৰ যেতিয়া ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউত যেতিয়া আপোনালোকে দিবলৈ যাব, দৌৰিবলৈ যাব, তেতিয়া আপোনালোকে প্ৰথম ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। মানে ডকুমেণ্ট প্ৰথমতে চেক কৰিব, অৰিজিনেল ডকুমেণ্টবোৰ আপোনালোকে নিছে নে না নিয়া, এমপ্লয়মেণ্ট এক্সচেঞ্জ বা অল মাৰ্কশ্বিটছ, তাৰপৰা চাৰ্টিফিকেট, সেইবোৰ চব আপোনালোকে নিছে না নিয়া আপোনালোকে চেক কৰিব। চেক কৰাৰ পিছত আপোনালোকক দৌৰিবলৈ দিব। মেল কেণ্ডিডেটৰ কাৰণে 3200 মিটাৰ আৰু ফিমেলৰ কাৰণে 1600 মিটাৰ ৰানিং আপোনালোকক কৰিব লাগিব। 3200 মিটাৰ ল'ৰাসকলে 14 মিনিটৰ ভিতৰত আপোনালোকে সোমাব লাগিব, মানে শেষ কৰিব লাগিব ৰানিংটো, তেতিয়া আপোনালোকে কি হ'ল কোৱালিফাই কৰিব। তাৰপৰা ফিমেলৰ কাৰণে 8 মিনিটৰ ভিতৰত আপোনালোকে সোমাব লাগিব, তেতিয়াহ'লে কি হ'ব, আপোনালোকে কোৱালিফাই কৰিব। তাৰপৰা লং জাম্পো আছে, লং জাম্প মাৰিব লাগিব আপোনালোকে। লং জাম্প ল'ৰাসকলে যদি 16.5 ফুট মাৰে তেতিয়া এক্সিলেণ্ট হ'ব, তাৰপৰা ছোৱালীসকলে 12.5 মাৰিলে মানে এক্সিলেণ্ট পাব। আৰু ফিজিকেলটো তেনেকুৱা, যিসকল ল'ৰা ছোৱালীয়ে ফিজিকেলত পাছ কৰিব, ফিজিকেলত পাছ কৰা ল'ৰা ছোৱালীসকলক তাৰপৰা কি হ'ল মেডিকেল টেষ্টত, বহুতে কমেণ্ট কৰি সুধি আছে যে কি মেডিকেলৰ বিষয়ে দাদা কওক বা ছাৰ, মেডিকেলৰ বিষয়ে ভিডিঅ' বনাই দিব লাগে। তো মেডিকেলটো কি হয়, এইখিনি হোৱাৰ পিছত আপোনালোকে দৌৰ পাছ কৰাৰ পিছত বা লং জাম্পত কোৱালিফাই কৰাৰ পিছত আপোনালোকে মেডিকেল কৰাবলৈ আপোনালোকে লৈ যাব। মেডিকেল কৰাৰ পিছত মেডিকেল কৰোঁতে আপোনালোকক কি চাব, প্ৰথম কথা আপোনালোকৰ নক নি চাব, আপোনালোকৰ আঁঠুকেইটা মানে জইন খায় নেকি, নক নিটো চাব। নক নিটো চোৱাৰ পিছত আপোনালোকৰ হাতবোৰ চাব, হাতবোৰ আপোনালোকৰ ফিট হয় নাই, মানে কিবা বেঙা কিবা ভগা কিবা কিবি আছে নেকি সেইবোৰ চাব। তাৰ হাতবোৰ চোৱাৰ পিছত আপোনালোকৰ কি হয়, চকু টেষ্ট কৰিব। চকু হ'লে কালাৰ ব্লাইণ্ডনেছটো আপোনালোকে দেখি পাব, যেনেকৈ ফুট কালাৰ এনেকৈ থাকিব, বিভিন্ন ধৰণৰ কালাৰ থকা, তাৰ আঁৰত মানে এটা নাম্বাৰ কিছুমান থাকিব। সেই নাম্বাৰটো আপোনালোকে কি হ'ল চিনি পাব লাগিব, যে এইটো 6 হয়, এইটো 3 হয়, এইটো 2 হয়, এনেকৈ নাম্বাৰবোৰ চিনি পাব লাগিব। সেইটো হয় কালাৰ ব্লাইণ্ডনেছ টেষ্ট বুলি কোৱা হয়। আৰু এটা টেষ্ট কৰিব, আপোনাৰ 6x6 আপোনালোকে দেখি পাব লাগিব। এটা মানে আঁতৰত আপোনালোকক থৈ দিব, এখন চাৰ্ট থাকিব, সেই চাৰ্টখনত সৰুৰ পৰা ডাঙৰলৈকে ABCDবোৰ এনেকৈ পাজুল টাইপত থাকিব। সেই ABCDবোৰ মাজত আপোনালোকক লাঠিডালে এনেকৈ দেখাই আপোনালোকক সুধিব যে এইটো কি হয়, এইটো কি হয়, এইটো কি হয়। আপোনালোকে তেতিয়া কি হ'ল, এটা চকু আপোনালোকক এনেকৈ বন্ধ কৰি পিনি সিটো চকুৱে প্ৰথম চাব লাগিব, আপুনি সেইটো দেখি পাব লাগিব। তাৰপৰা আকৌ এটা চকু বন্ধ কৰি দিব, তাৰপৰা সিটো চকুৱে আকৌ আপোনালোকে এইটো কি হয় আপুনি দেখি পাব লাগিব। যদি আপোনালোকে তাত দেখি নাপায় তেনেহ'লে আপোনালোকক ৰিজেক্ট কৰি দিব। আৰু সেইটো দেখি পাই পিনি আপোনালোকে 6x6 মানে সেইটো দেখি পাবই লাগিব, দেখি পাই পিনে তেতিয়া আপোনালোকে কি হ'ল সেইটো কোৱালিফাই হ'ব। মেডিকেলত আৰু কি হয়, ফ্লেট ফুটটো চাব আপোনালোকৰ,
মানে আপোনালোকৰ তলৰ যিটো তলুৱা হয় সেই তলুৱাটো আপোনালোকৰ মানে ফ্লেট নেকি, মানে কাৰ্ভ থাকে ন। যিহেতু আমাৰ নৰ্মেল ভৰিটো কি হয়, আপোনালোকে যেনেকৈ পানী গছকি আহি পিনি যদি আমি ক'ৰবাত মানে ধৰি লওক পকাই চকাই বা এনেকৈ হেৰিয়ত দিলে মানে আমাৰ ভৰিৰ শ্বেপটো কি হ'ল ধুনীয়াকৈ ওলাই পৰে, ভৰি তলুৱাখনৰ শ্বেপটো যেনেকৈ ওলাই পৰে। কিন্তু কিছুমানে যদি এনেকৈ ফ্লেটকৈ পৰে, ফ্লেট ফুট হ'লে নহ'ব আপোনালোকৰ, সেই কাৰ্ভটো আপোনালোকৰ কি হ'ল ভৰিত থাকিব লাগিব। তাৰপিছত এইটো হেৰিটো ভৰি আপোনালোকে ওলাই নাথাকিব নালাগিব দেই। ভৰিবোৰ কিছুমানে কি হয় খুব দৌৰা হয়, দৌৰি থাকিলে ল'ৰাবোৰ কি হয় কলা ফুলত মানে এনেকৈ কিছুমান ওলাই যায় যে পাক খাই এনেকৈ কিছুমান ওলাই থাকে যে, সেই সেনেকুৱাবোৰ হ'ব নালাগিব আপোনালোকৰ। সেই ওলোৱা কথাটো কি হ'ল, আপোনালোকে এতিয়া ক'বলৈ মই কথা এটা কৈ দিওঁ আপোনালোকে বালিত খুব মতে বেছি নদৌৰিব, একেৰাহে বালিত দৌৰি নাথাকিব। বালিত খুব মতে বেছিকৈ দৌৰিলে মানে কি হ'ল সেই শিৰটো ওলোৱাটো মানে ভৰিত চান্স থাকে। সেইকাৰণে বালিত মাজে মাজে দৌৰিব, সদায় একেৰাহে বালিতে দৌৰি নাথাকিব অকল। কৰাৰ পিছত আপোনালোকক কি কৰিব যে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো কৰিব। ষ্টেণ্ডাৰ্ড টেষ্ট বুলি ক'লে মানে আপোনালোকৰ হাইট চেজ যিখিনি মই ক'লোঁ, এতিয়া হাইট কিমান লাগিব চেজ কিমান লাগিব, সেই হাইট চেজখিনি আপোনালোকৰ কি হ'ল জোখা হ'ব। এই হাইট চেজখিনি আপোনালোকে যদি কোৱালিফাই কৰে তেনেহ'লে আপোনালোকে কোৱালিফাই হৈ গ'ল। তাৰপিছত কি হ'ব, আপোনালোকে দিনটোত কিমান নম্বৰ পালে কি পালে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি পিনি প্ৰিফাৰেঞ্চবোৰ আপোনালোকে চিলেক্ট কৰিবলৈ দিব। আপোনাৰ নিজৰ প্ৰিফাৰেঞ্চবোৰ চিলেক্ট কৰাৰ পিছত আপোনালোকে দিনটোত মানে কিমান দৌৰিলে কিমান জঁপিয়ালে সেই একেবাৰে লাষ্টত আপোনালোকে ৰিচিপ্ট এটা দিব। সেই ৰিচিপ্টটোত আপোনালোকে কেই নম্বৰ পাইছে তাতে লিখা থাকিব, সেইটো গম পাই যাব আপোনালোকে। তাৰপৰা এইখিনি এতিয়া ফিজিকেলৰ কথাখিনি কেনেকৈ কি হ'ব মই আপোনালোকক জনালোঁ। এতিয়া কাট অফৰ কথা ক'বলৈ গ'লে মানে যোৱাবাৰ পোষ্টটো বেছিকৈ আছিলে। যোৱাবাৰ APF কনষ্টেবলৰ পোষ্ট আছিলে 800 কিমানটা আছিলে পোষ্ট, 800 ছামথিং পোষ্ট আছিলে। সেইকাৰণে কাট অফটো ইমান বেছি যোৱা নাই, তথাপিও মানে 30+ কিন্তু গৈছিলে। 30+ মানে কাট অফ গৈছে ফিজিকেলত ৰিটেন দিব পাবৰ কাৰণে। 30+ কাট অফ যিটো কৈছোঁ মই সেইটো ল'ৰাসকলৰ কথা কৈছোঁ। ছোৱালীখনৰ ইমান নাযায় বাৰু, ছোৱালীসকলৰ ইমান কাট অফ নাযায়। ছোৱালীসকলৰ ধৰি লওক ইমান অফিচিয়েলি মই নাজানো, তথাপিও 27, 28 সেনেকুৱা কাট অফ গৈছে চাগে AF কনষ্টেবলৰ দেই। আপোনাৰ ফিজিকেলত মানে ছোৱালীসকলৰ 27, 28 সিমানটো যাব। ল'ৰাসকলে কিন্তু 30+ যোৱাবাৰ গৈছে। এইবাৰ যিহেতু পোষ্ট আপোনালোকৰ আধা বুলি ক'ব পাৰি, যোৱাবাৰ আধা, এইবাৰ 405টা পোষ্ট আছেহে এইবাৰ। ল'ৰাসকলৰ 364টা, ছোৱালীসকলৰ 41টা। সেইকাৰণে ল'ৰাসকলৰ পোষ্ট বা ছোৱালীসকলে হওক, ছোৱালী হ'লেও বহুত কম আছে, এইবাৰ কাট অফ সৰহকৈ যাব। সেইকাৰণে ল'ৰাসকলে ধৰি লওক এবাৰ মানে 31+ বা 32 যাবলৈও আছে কাট অফ। সেইকাৰণে আপোনালোকে খুব দৌৰি থাকক যিসকলে মানে ইণ্টাৰেষ্টেড আছে AFPF কনষ্টেবলত সোমাবৰ কাৰণে। আপোনালোকে কি হ'ল যিসকলে মানে এইটো পোষ্টত এপ্লাই কৰিছে, যাবলৈ ইচ্ছাধাৰী আছে, সেইসকলে কি হ'ল বহুত দৌৰিব লাগিব, এবাৰ কাট অফটো আপোনালোকৰ বহুত যাব। এইখিনি ফিজিকেল আপোনালোকৰ হৈ গ'ল। ফিজিকেল হৈ যোৱাৰ পিছত আপোনালোকে কি হ'ব, ৰিটেনলৈ মাতিব। এতিয়া ৰিটেনলৈ মাতিবলৈ আপোনালোক কি হয়, এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ মানুহ মাতিব, 5 টাইমছ মানুহ মাতিব। যদি 10টা পোষ্ট আছে তেনেহ'লে 50টা ল'ৰা মাতিব। এনেই মই এক্সাম্পল দিলে মানে সেনেকুৱা। এতিয়া 405টা পোষ্ট আছে, সেইটো যদি ইনটু 5 কৰি দিয়ে তেনেহ'লে গম পাব কেইটা মানুহ মাতিব ৰিটেনলৈ। ৰিটেন দিব। আৰু ৰিটেনৰ চিলেবাছটো এনেকুৱা যে আপোনালোকৰ 100টা কুৱেশ্যন কাটিব। 100টা কুৱেশ্যন কাটিব, হাফ মাৰ্ককৈ থাকিব, 50 নম্বৰ থাকিব। নম্বৰ থাকিব 50, কিন্তু কুৱেশ্যন আপোনালোকৰ 100টা আহিব, মানে এটা কুৱেশ্যনত হাফ মাৰ্ককৈ আহিব। ইয়াত কি হ'ল, কোনো নেগেটিভ মাৰ্ক নাই, সেইটো কথা আপোনালোকৰ ভাল হৈছে। ইয়াত কোনো নেগেটিভ মাৰ্ক নাই। ৰিটেনটো সেনেকুৱা। এতিয়া ৰিটেনৰ ষ্টেণ্ডাৰ্ড বুলি ক'বলৈ হ'লে মানে আপোনাৰ ক্লাছ 9 to 10 লেভেলৰ আহিব, 9 to 10 লেভেলৰ কুৱেশ্যন আহিব। তো সেই কুৱেশ্যনখিনি আপোনালোকে কি হ'ল ভালকৈ পঢ়িব লাগিব, সেইটো ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি পিনি আপোনালোকে পঢ়া শুনাটো ভালকৈ গৈ থাকিব লাগিব সেনেকুৱা। আৰু ৰিটেনত আহিলে আপোনালোকৰ 50 নম্বৰ, এইপিনে ফিজিকেলত আপোনালোকৰ 40 নম্বৰ থাকিব। তাৰপিছত মাতিব আপোনালোকক NCC কথাটো কৈ থওঁ। NCC C থাকিলে আপোনালোকে 5 নম্বৰ পাব। যদি NCC B থাকে তেতিয়া পাব আপোনালোকে 3 নম্বৰ। NCC যদি A থাকে তেতিয়া পাব আপোনালোকে 2 নম্বৰ পাব, মানে 2 মাৰ্কছ 3 মাৰ্কছ 5 মাৰ্কছ সেনেকৈ আপোনালোকে নম্বৰ পাব। তাৰপিছত আহিলে আপোনালোকৰ ৰিটেনৰ পিছত আহিলে আপোনালোকৰ ভাইভাৰ কাৰণে আকৌ আপোনালোকে শ্বৰ্ট লিষ্ট কৰিব তাৰ সেইখিনি ভিতৰত। এতিয়া ভাইভাৰ কাৰণে যিসকলে কোৱালিফাই কৰিব, সেই ভাইভাত কি হ'ল আপোনালোকৰ 2 টাইমছকৈ মাতিব। যদি 100টা পোষ্ট আছে 200টা ল'ৰা মাতিব। 400 যদি 5টা আছে তেনেহ'লে 810টা ল'ৰা মাতিব আপোনালোকক কি কৰিবলৈ ভাইভা দিবৰ কাৰণে।
সেই ভাইবাত দুটাৰ ভিতৰত দুজনৰ ভিতৰত এজনে চাকৰি পাব মানে সেইটো। এটা ভাইবাত থাকিব আপোনালোকৰ 5 নম্বৰ। তাৰপৰা সেই ভাইভা যিসকলে কোৱালিফাই কৰিব এট দ্য এণ্ড মুঠতে আপোনালোকৰ চবেই গোটেইখিনি মিলাই মেলি আপোনালোকৰ লাষ্টত কি হ'ল ফাইনেল মেৰিট টেষ্ট হ'ব। আৰু ইয়াত এটা ভাল কথা হ'ল কি ইয়াত ৱাকিং টেষ্ট নহয়। AFPF কনষ্টেবলৰ কি হ'ল ৱাকিং টেষ্ট নহয়। ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ গ্ৰেড 1 গেম ৱাটছাৰ কি হ'ল ৱাকিং টেষ্ট আছে 26 কিলোমিটাৰ যিটো ৱাকিং টেষ্ট। কিন্তু আপোনালোকৰ AFPF কনষ্টেবলৰ কোনো ৱাকিং টেষ্ট নাই। ইয়াত অকল ফিজিকেল টেষ্টৰ ভিতৰত বুলি ক'বলৈ হ'লে মানে এই দৌৰ জাম্প এইখিনিয়ে, বাকী ৰিটেন হ'ব ভাইভা হ'ব সেইখিনিয়ে আপোনালোকৰ থাকিব। জব প্ৰফাইলৰ কথা ক'বলৈ গ'লে মানে কি হয় এইটো আপোনালোকে পুলিচ যিটো আৰ্ম ব্ৰাঞ্চ হয় AB বুলি যিটো কওঁ আমি AB কনষ্টেবল মানে একেই বুলি আপোনালোকে ধৰিব পাৰে। ইয়াত ডিচিপ্লিনৰ ক্ষেত্ৰতহে হওক বা অল ড্ৰিলছ ট্ৰেইনিং বাকী ল এণ্ড অৰ্ডাৰ কিবা কিবি যিমান ডিউটি আছে আপোনালোকে সেই পুলিচ AB ব্ৰাঞ্চৰ নিচিনা ছেইম হয়। আপোনালোকে এই গোটেইখিনি কাম কৰিব লাগিব। আপোনালোকে ৱেপনছ পাব, যিহেতু আৰ্ম ব্ৰাঞ্চ হয় এইটো আপোনালোকে ৱেপনছ পাব। ৱেপনছ বুলি ক'বলৈ হ'লে মানে আপোনালোকৰ এতিয়া জেগা লৈ AK-47 ঘাতক বা SLR ইনচাৰ্জ এনেকুৱা লৈ পিনি আপোনালোকে ডিউটি কৰিব লাগিব। আপোনালোকে এতিয়া জব প্ৰফাইল বুলি ক'লে মানে সেইটোৱে হয় যেনেকৈ আপোনালোকে ল এণ্ড অৰ্ডাৰো কৰিব লাগিব। বাকী আৰু হেডকোৱাৰ্টাৰ থাকে, হেডকোৱাৰ্টাৰত আপোনালোকে যদি যিবোৰ হেডকোৱাৰ্টাৰত এটেচ হৈ থাকিব তেওঁলোকে এমাৰ্জেঞ্চি ডিউটি হ'লে আপোনালোকে হেডকোৱাৰ্টাৰৰ পৰা লৈ যাব, সেইখিনি ডিউটি কৰিব লাগিব। বাকী ৱাইল্ড লাইফত থাকিব লাগিব, বিভিন্ন ডিভিজনৰ আণ্ডাৰত থাকিব লাগিব। ডিভিজনৰ আণ্ডাৰত থাকিলে মানে বিভিন্ন ৰিজাৰ্ভ ফৰেষ্ট বা নেশ্যনেল পাৰ্কবোৰত কি হ'ল ডিউটি কৰিব লাগিব। আপোনালোকে জংঘলৰ ভিতৰত থাকিব লাগিব। তাত কেম্প থাকে 5জন 6জন এনেকৈ এটা স্কোৱাড বনাই পিনি আপোনালোকে কি হ'ল দি দিব, আপোনালোকক পোষ্টিং দিব। তেওঁলোকৰ আপোনালোকে জংঘলৰ সুৰক্ষা কৰিব লাগিব, তাত থাকিব লাগিব। প্ৰমোশ্যনৰ কথা ক'বলৈ হ'লে মানে আছাম পুলিচৰ নিচিনা ছেইম হয়। প্ৰথমতে আপোনালোকৰ কনষ্টেবল হ'ব, তাৰপিছত আপোনালোকে লেছ নায়ক হ'ব, তাৰপৰা নায়ক হ'ব, তাৰপৰা হাবিলদাৰ হ'ব, তাৰপৰা ASI SI সেনেকৈ আপোনালোকৰ প্ৰমোশ্যন হৈ যাব। প্ৰমোশ্যনৰ কথাটো সেনেকুৱা। চেলাৰীৰ কথা আহিবলৈ হ'লে মানে চেলাৰী আছাম পুলিচ AB নিচিনা চেলাৰীটো ছেইমেই হয়। 5,600 আপোনালোকৰ গেট পে'। বাকী পে' স্কেল 14,000 পৰা 70,000লৈকে আছে। বাকী ইয়াত কি হ'ল AF কনষ্টেবলৰ দৰমহাটো চেলাৰীটো মানে কি হ'ল ভালেই হয়। এওঁলোকৰ কি হ'ল ৰেচন মনিটো পায়, আজিকালি 2500 কৰি দিলে। 2500 ৰেচন মনিটো য'ত থাকিলেও আপোনালোকে পাব। বাকী এলাউন্সখিনি আছে, ৱেপন এলাউন্স বাকী TAও পায় চাগে, সেইখিনি গোটেইখিনি এলাউন্স আছে। এটা মানে ভাল চেলাৰী পায় তেওঁলোকে। বাকী আৰু যিসকলে এতিয়া ধৰি লওক আৰ্মছ লৈ ভাল পায়, ৱেপন লৈ পিনি ডিউটি কৰিবলৈ ভাল পায় বা ডিচিপ্লিন লাগে, আপোনালোকৰ যদি পুলিচ AB নিচিনা যদি হ'বলৈ ইচ্ছা আছিলে সেইখিনি আপোনালোকে গোটেইখিনি ইয়াত পাব। আপোনালোকে আহিব পাৰে, ভালকৈ প্ৰেক্টিচ কৰি থাকক আৰু দৌৰা মেলাৰ লগতে পঢ়া শুনা কৰি থাকক, আপোনালোকে ইয়াত আৰামছে আহিব পাৰিব। এইখিনিয়ে আছিলে AFPF কনষ্টেবলৰ বিষয়ে ক'বলগীয়া কথা। আৰু যদি আপোনালোকৰ বিশেষ কিবা জানিবলগীয়া থাকে ইয়াৰ বিষয়ে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, মই তাৰ ওপৰত আকৌ ভিডিঅ' এটা বনাই দিম। বাকী ফৰেষ্ট গাৰ্ড আৰু AFPF কনষ্টেবলৰ যিটো এক্সাম হৈছিলে সেই এক্সামটো কম্বাইন এক্সাম এটা পাতিছিলে যোৱাবাৰ। সেইকাৰণে সেই এক্সামটোৰ বিষয়ে যদি চিলেবাছ এক্সাম ৰিলেটেড চিলেবাছ বা লাষ্ট ইয়েৰ পেপাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে বা আপোনালোকে যদি ৰিটেনৰ কাৰণে আপোনালোকে যদি কিবা ছিৰিজ বিচাৰে ইউটিউবত বা ডেইলি ক্লাছ ৱাইজ যদি কিবা মই ভিডিঅ' দিব লাগে তেনেহ'লে বা ফৰেষ্টাৰ গ্ৰেড 1 হওক বা ফৰেষ্ট গাৰ্ডেই হওক বা গেম ৱাটছে হওক বা AFPF কনষ্টেবলেই হওক, আপোনালোকে প্ৰতিটো পোষ্টৰ কাৰণে যদি ৰিটেনৰ কাৰণে যদি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে কি কথা ক্লাছ টাইপ যদি আপোনালোকে ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি জনাব। মই এটা ছিৰিজ মানে ষ্টাৰ্ট কৰিম, মই ভিডিঅ' দি যাম ডেইলি ৰেগুলাৰ। তো এইখিনিয়ে কথা। আপোনালোকে যদি বিশেষ কিবা জানিবলগীয়া থাকে ইয়াৰ ওপৰত আৰু কিবা যদি সন্দেহ বা কিবা ডাউট আছে, কিবা সুধিবলগীয়া কুৱেশ্যন আছে তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি জনাব। আজিলৈ ধন্যবাদ দিয়ক।